প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7ৰ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আলাপ। আৰু আজি আলাপৰ অতিথি হিচাপে উপস্থিত আছে আমগুৰিৰ জনপ্ৰিয় হেমিওপেথিক চিকিৎসক শ্ৰদ্ধাৰ ডাক্তৰ ৰুবুল চন্দ্ৰ বৰুৱাদেৱ। প্ৰিয় দৰ্শকসকল, সম্প্ৰতি কেঞ্চাৰৰ ভয়াৱহতা অধিক বৃদ্ধি পাইছে আৰু জনসমাজত ইয়াক লৈ যথেষ্ট আতংকিত হৈ পৰা দেখা পোৱা গৈছে ৰাইজক। আৰু এই সম্পৰ্কে কিছু আলোচনা কৰাৰ, কেনেকৈ আমি কেঞ্চাৰ প্ৰতিৰোধ কৰিম, কেনেকৈ ইয়াৰ পৰা আমি বাচি থাকিব পাৰিম, এই সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে বুলি আমি অনুভৱ কৰিয়ে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ আনিছোঁ ডাক্তৰ ৰুবুল চন্দ্ৰ বৰুৱাদেৱক। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। কেঞ্চাৰৰ ভয়াৱহতা দিনৰ পিছত দিন ধৰি বাঢ়ি গৈ আছে, যাক লৈ মানুহৰ মাজত যথেষ্ট আতংকৰ কাৰণ হৈ পৰিছে কেঞ্চাৰ হোৱাৰ কাৰণসমূহ কি কি? ইয়াত খাদ্য, বংশগত বা পৰিৱেশৰ কিবা কথা আছে নেকি? প্ৰথমতেই মই আসাম লাইভ 7ৰ সমূহ দৰ্শকক মোৰ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ আৰু আজি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে মোক আমন্ত্ৰণ কৰাৰ বাবে মই আসাম লাইভ 7ৰ সকলোলৈকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, কেঞ্চাৰ এটা খুব ভয়াৱহভাৱে বৃদ্ধি হোৱা এটা অসুখত পৰিণত হৈছে আৰু প্ৰত্যেকৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ সম্ভাৱনা বিয়পাই দিয়ে। গতিকে ইয়াৰ বিভিন্ন কাৰণ থাকে। আমি বংশগত কাৰণ থাকে, পৰিৱেশগত কাৰণ থাকে, তাৰপিছতে আপোনাৰ খাদ্যৰ কাৰণো থাকে, বিভিন্ন ধৰণৰ কাৰণ থাকে। বংশগত মানে আমাৰ ধৰি লওক সিমান বিশেষ নহয়, অতি সামান্য পৰিমাণে কেতিয়াবা মাক দেউতাকৰ যদি কোনো তেনেধৰণৰ প্ৰব্লেম অসুখ থাকে, কেতিয়াবা তাৰ জিনত, কোনোবা এজনৰ হয়তো জিনত সেই তাৰ প্ৰভাৱ আহিব পাৰে। কিন্তু এইটো যে আহিবই তেনেকুৱা কোনো কথা নাই, তাৰ ভিতৰতে পৰিয়ালৰ সকলোৰে ক্ষেত্ৰত যে সেইটো হ'ব সেইটো কথা নাথাকে, আৰু ভয় খাবলগীয়া কোনো কথা নাথাকে। আৰু এতিয়া আমাৰ মূল কথাটো হৈছে যে আমাৰ যিটো পৰিৱেশৰ পৰা আমি যথেষ্ট কেঞ্চাৰৰ আমি আহৰণ কৰা হয়। আৰু খাদ্যৰ যি আমাৰ জীৱনশৈলী যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তন আমাৰ এই বেমাৰটোৰ সৃষ্টিত যথেষ্ট অৰিহণা যোগাইছে বুলি ক'ব পাৰি। তেনেধৰণে আমি এতিয়া ধৰি লওক খাদ্য আমাৰ আগৰ যিখিনি খাদ্য আছিলে তাৰ তুলনাত আমাৰ এতিয়া প্ৰচেছিং খাদ্যটো আমাৰ বেছিকৈ ইউজ কৰা হৈছে। প্ৰচেছিং খাদ্যই হওক বা আমি ধপাত জাতীয় বস্তুবিলাক ইউজ কৰিছোঁ। যদি অতি মাত্ৰাত মদ্যপানো কৰা হয় বা ধৰি লওক ধপাত জাতীয় বস্তু ইউজ কৰা হৈছে, এনেধৰণৰ কথা কিছুমানৰ কাৰণে তেনেকুৱা ধৰণৰ খাদ্যবিলাকৰ কাৰণে আমাৰ কেঞ্চাৰ অসুখ হ'ব পাৰে, বহু ক্ষেত্ৰত হোৱা দেখা যায়। সেইটো কাৰণে তাৰোপৰি আমাৰ আৰু কি হৈছে যে যিখিনি আমি খাদ্য খাব লাগে সুষম আহাৰ, সেই সুষম আহাৰৰ পৰিৱৰ্তে আমি কি হৈছে, আমি বিভিন্ন ধৰণৰ জাংক ফুড বা ফাষ্ট ফুড এনেকুৱা ধৰণৰ আমাৰ অভ্যাস বাঢ়ি গৈছে। আৰু আমাৰ ৰেড মিটটো আমি বেছিকৈ খাব ধৰিছোঁ। ধৰি লওক সেইখিনি বস্তুৱে আমাৰ খাদ্যৰ ক্ষেত্ৰত সেইখিনি বস্তুৱে আমাৰ কেঞ্চাৰ সৃষ্টিত আমাৰ যিটো পৰম্পৰাগত যিটো খাদ্যাভ্যাস আছিল, সেই খাদ্যাভ্যাসৰ পৰিৱৰ্তে অতি আধুনিকতাৰ দৌৰত আমি দৌৰিবলৈ গৈ আমি যেন এই কালটো নিজে চপাই আনিছোঁ। আৰু আপুনি ৰেড মিটৰ কথা ক'লে, ৰঙা মাংস, এতিয়া ধৰক গাহৰি মাংস, ছাগলী মাংস, বিশেষকৈ স্তন্যপায়ী প্ৰাণীৰ মাংসটো কেঞ্চাৰৰ কাৰণে ই এটা ভয়াৱহ ৰূপ ল'ব পাৰে। সেইটো খুবেই এটা মানে বেছি ধৰণৰ গুৰুত্বপূৰ্ণ এটা বিষয়। গতিকে সেই ধৰণৰ বস্তুৰ পৰা আমি আঁতৰি থাকিব পাৰিলে আমাৰ সেই অসুখটোৰ পৰা আমি আঁতৰি থাকিব পৰা এটা সম্ভাৱনা থাকে। তাৰমানে আমি ৰাইজলৈ ইয়াৰ পৰা এটা বাৰ্তা দিব পাৰোঁ যে স্তন্যপায়ী প্ৰাণীৰ মাংস আমি যিমান পাৰোঁ যদি এৰাই চলোঁ, তেতিয়া আমি ইয়াৰ পৰা বাচি থাকিব পাৰোঁ। আৰু বিশেষকৈ জাংক ফুডটো তাৰ পৰিৱৰ্তে যদি আমাৰ খাদ্যভাসটোত প্ৰচুৰ পৰিমাণে শাক-পাচলি, সেউজীয়া শাক-পাচলি, ফল মূল, এই ধৰণৰ যদি বস্তুবিলাক আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তাৰ পৰা আমি বহু ধৰণৰ সেই ধৰণৰ আমি অসুখৰ পৰা বাচি থাকিব পাৰোঁ এনেধৰণৰ খাদ্যৰ ক্ষেত্ৰত। আৰু পৰিৱেশগত ক্ষেত্ৰতো আমি বিভিন্ন ধৰণৰ প্ৰভাৱ থাকে। পৰিৱেশৰ ধৰি লওক আপোনাৰ বিভিন্ন ধৰণৰ কথা মানে কি, আমাৰ ধৰি লওক সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ হ'ব পাৰে। যদি অতিপাত আমি সূৰ্যৰ পোহৰ মানে ৰ'দৰ যদি আমি কাম কৰিবলগীয়া হয়, তাৰ কিছুমান আল্ট্ৰাভায়লেট ৰশ্মি আমাৰ ছালৰ কেঞ্চাৰ সৃষ্টি কৰিব পাৰে। গতিকে তাৰ পৰা আমি বাচি থাকিব লাগিব। ৰেডিয়েশ্যন,
আমাৰ বিভিন্ন ধৰণৰ কেমিকেল হেৰি থাকে কেমিকেল বস্তু কিছুমানৰ এক্সপ'জাৰ হওঁ আমি কিছুমান বস্তু আমি সেই কেমিকেল বস্তুৰ পৰা আমাৰ কেঞ্চাৰ হ'ব পাৰে এনেকুৱা হ'ব পাৰে নেকি এটা ঘৰ সুন্দৰ ঘৰ সাজিছে তাত যিবোৰ ৰং ব্যৱহাৰ কৰা হয় এই ৰঙৰ পৰাও যিসকলে ৰঙৰ কামৰ লগত ব্যস্ত থাকে তেওঁলোকৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকিব মোবাইলে যথেষ্ট ৰেডিয়েশ্যন আজিকালি সেইটো এটা ডাঙৰ কথা হৈছে যেতিয়া মোবাইলটোৰ চাৰ্জটো কমি যায় তেতিয়া ই বেছিকৈ ৰেডিয়েশ্যনটো মানে উলিয়াই দিয়ে গতিকে তেতিয়া আমি সদায় সেইকাৰণে কম চাৰ্জত বা গাঁৱৰ তলত থৈ পেলাই মোবাইলটো ইউজ কৰাটো খুবেই বিপদজনক কথা সেইখিনি বস্তুৰ পৰা আমি আঁতৰি থাকিব লাগিব আগত আমাৰ এছবেষ্টাছ টিং ইউজ কৰা হয় সেইটো খুব এটা কেঞ্চাৰ কাৰক এটা হিচাপে চিহ্নিত হৈছে যে এছবেষ্টাছ টিঙৰ পৰা এইটো কেঞ্চাৰটো সৃষ্টি হয় পিছত বিজ্ঞানীসকলে প্ৰমাণ কৰিছে গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাক পৰিৱেশগত কাৰণ হিচাপে আমি ল'ব পাৰোঁ আৰু সেইখিনি বস্তুৰ পৰা আমি আঁতৰি থকাটো অতি প্ৰয়োজন আৰু আমি আমাৰ সমাজখনক যিমানে প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰোঁ সিমানে আমি এই ৰোগবিধৰ বিৰুদ্ধে আমি যুঁজিব পাৰিম সেইটো এটা কথা কেঞ্চাৰৰ আৰম্ভণি কেনেকৈ হয় এজন যেতিয়া ব্যক্তি কেঞ্চাৰৰ প্ৰভাৱত পৰে সেই আৰম্ভণিটো কেনেকুৱা হয় কেঞ্চাৰৰ আৰম্ভণি মানে কি এইটো আচলতে আমাৰ প্ৰত্যেকৰে আমাৰ চেল থাকে যিমান আমাৰ শৰীৰটো আমাৰ কোষেৰে গঠিত এই কোষবিলাকে এটা নিৰ্দিষ্ট নিয়মত আমাৰ তেওঁলোকৰ বৃদ্ধি হয় বিভংগন হয় মানে গ্ৰোথ হয় তাৰপিছতে ধৰি লওক এটাৰ ডেভেলপ হয় আৰু এটা সময়ত কোষবিলাকৰ যেতিয়া কাম নাইকিয়া হয় তেতিয়া এটা স্বাভাৱিক মৃত্যু হয় সেইটো আমাৰ অনবৰত চলি থকা দেহৰ ভিতৰত অনবৰত চলি থকা এটা প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াটো আমাৰ কোষৰ ভিতৰত থকা জিনবিলাকে নিৰ্দেশ দিয়ে তেতিয়া সেইখিনি সেইমতে আমাৰ সেইখিনি পৰিচালিত হৈ থাকে আৰু যেতিয়া সেই আমাৰ কোষৰ সেই নিৰ্দেশবিলাক কোনো এটা কোষে যেতিয়া অমান্য কৰে বা নামানে তেতিয়াই আমাৰ কি হয় সেই কোষটোৱে যি ধৰণে আমাৰ ধৰি লওক যেতিয়া আমাৰ বৃদ্ধিটো ষ্টপ হ'ব লাগে সেই ষ্টপ নহয় সি অনিয়ন্ত্ৰিত গতিত বৃদ্ধি হৈ থাকে আৰু ধৰি লওক যেতিয়া আমাৰ কোষটো মৃত্যু হ'ব লাগিছে মৃত্যু নহয় ধৰি লওক তেনেকৈ অনিয়ন্ত্ৰিত গতিত ই আনকণ্ট্ৰলেবল কি কাৰণে হ'ব পাৰে এতিয়া আমি জনাত এটা কোষৰ বয়স 90 দিন 90 দিনলৈকে এটা কোষ জীয়াই থাকে তাৰপিছত মৃত্যু হয় তাৰ ঠাইত এটা নতুন কোষৰ জন্ম হয় আৰু কোষৰ কাম দুটা বুলি আমি জানো বয়স অনুপাতে দেহৰ বৰ্ধন কৰা আৰু ৰোগৰ বিৰুদ্ধে যুঁজিব পৰা সক্ষমতাখিনি কোষে দিয়ে কিন্তু এই যিটো অনিয়ন্ত্ৰিত শব্দটো আপুনি ক'লে কি কাৰণে কোষ অনিয়ন্ত্ৰিত হ'ব পাৰে সেই যে কাৰণবিলাক ক'লো বিভিন্ন কাৰণত কি হয় আমাৰ তাত জিনত আমাৰ কোষৰ ভিতৰত প্ৰভাৱ পেলাব পাৰে সেই খাদ্য হওক পৰিৱেশগত হওক বা অন্য কিছুমান কাৰণত তাত সেই আমাৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে সি যিটো স্বাভাৱিক বৃদ্ধি হ'ব লাগে স্বাভাৱিক গতি তাৰ যিটো থাকিব লাগে সেই স্বাভাৱিক গতিটো মানে বিশৃংখল হৈ যায় আৰু বিশৃংখল হৈ যোৱাৰ ফলস্বৰূপে সি এটা কেঞ্চাৰ সৃষ্টি কৰিব পাৰে তাৰমানে ৰোগ প্ৰতিৰোধ ক্ষমতাটো সেই অংশটোত যদি কমি যায় তেতিয়াই তাত এটা কেঞ্চাৰ চেলৰ সৃষ্টি হ'ব পাৰে বিষ নোহোৱা কেঞ্চাৰ আৰু বিষ হোৱা কেঞ্চাৰ এই দুবিধ কেঞ্চাৰৰ মাজত পাৰ্থক্য কি কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে একো গমেই নাপালো সেই মানুহজনে পটকে হৈ যায় কাৰোবাৰ বিষ হৈ পেলাই কেঞ্চাৰ হয় পাৰ্থক্যটো কি এইটো পাৰ্থক্যটো মানে আচলতে বিষ নোহোৱাকৈও হ'ব পাৰে কেঞ্চাৰ আৰু বিষ নহয় কিছুমান কেঞ্চাৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ আছে ধৰি লওক আমাৰ শৰীৰটোৰ বিভিন্ন অংগত কেঞ্চাৰ সৃষ্টি হ'ব পাৰে গতিকে কিছুমান অংগত হ'লে আমাৰ বিষটো হ'ব পাৰে সেইটো ধৰি লওক আমাৰ পেটৰ ভিতৰত কেতিয়াবা হৈছে ষ্টমাক পেইনটো হৈ আছে আৰু ধৰি লওক সেইটো আমাৰ বিষটো অনুভৱ কৰোঁ খোৱাৰ পিছত আমাৰ বিষটো অনুভৱ হয় আৰু সেইটো আমাৰ ধৰি লওক তেনেকুৱা ধৰণৰ কিছুমান বিষ থকা কেঞ্চাৰ হ'ব পাৰে বা আমাৰ মাচুল পেইন অন্য কোনো কাৰণ নোহোৱাকৈ যদি আমাৰ মাংসপেশীবিলাক বহুদিন ধৰি বিষাই থাকে বা আমাৰ জইণ্ট পেইন হৈ থাকে তেনেকুৱা ধৰণৰ বিষ হ'লে আমাৰ ধৰি লওক সেইবিলাক আমি কেঞ্চাৰ বুলি আমি ভাবিব পাৰোঁ যদি পৰীক্ষাত 3 মাহ 4 মাহ যদি আমাৰ কোনো কাৰণ নোহোৱাকৈ যদি এইবিলাক হৈ থাকে বিষ হৈ থাকে সেইটোতে আমি চিন্তা কৰিব পাৰোঁ কিন্তু বিষ হ'লেই যে কেঞ্চাৰ সেইটো কথা নহয় বিষ নোহোৱাকৈও কিছুমান কেঞ্চাৰ হ'ব পাৰে আৰু সেইবিলাক হৈছে ধৰি লওক আমাৰ মহিলাসকলৰ ধৰি লওক ব্ৰেষ্ট কেঞ্চাৰ হয় বা তেতিয়া তাত কোনো বিক্ষিকৰ প্ৰব্লেম নাথাকে সৰুকৈ টেমুনা হ'ব পাৰে টেমুনা হৈ পেলাই লাহে লাহে বাঢ়ি যাব পাৰে টেমুনাটো বিষ নাথাকিবও পাৰে নাথাকিলেও সেইটো আমি তাক পৰীক্ষা নিৰীক্ষাৰ যোগেদিহে আমি গম পাম যে ই প্ৰকৃততে মেলিগনেণ্ট নে বিনাইন টাইপৰ এটা টিউমাৰ তেনেকুৱা নিচিনা যিটো মেলিগনেঞ্চি যদি থাকে তেতিয়াহ'লে সেইটো কেঞ্চাৰ আৰু বিনাইন যদি হয় তেতিয়াহ'লে সেইটো আমাৰ সিমান ভয়ানক বস্তু নহয় ধৰি লওক তেনেকুৱা কথা এনেকুৱাতো হ'ব পাৰে
এজন পুৰুষ বা এগৰাকী মহিলাই নজনাকে এটা সময় গুচি যায় কিন্তু তেওঁৰ ভিতৰত কেঞ্চাৰ চেলটো বৃদ্ধি হৈ গৈ আছে কেনেকৈ জানিব পাৰি যে কেঞ্চাৰ হৈ আছে কেনেকৈ জানিব পাৰিব বিষ হলে অনুমান কৰিব পাৰিব যদি বিষ নহয় তেতিয়া কেনেকৈ জানিব হয় হয় হেতু আসলতে কি হয় যদি মানুহজনে কোনো কাৰণ নথাকাকে এটা দুৰ্বলতা অনুভৱ কৰি থাকে বহুদিন ধৰি এটা দুৰ্বল লাগিব স্বাভাৱিক জীৱন যাত্ৰাৰ যেটো তেওঁৰ গতি সেই গতিটোত অকন বাধাগ্ৰস্ত হ'ব যেন লাগে ধৰক বহুদিন ধৰি তেওঁ হেৰিছে তাৰোপৰি তেওঁ কি হয় এটা ওজন কমিব পাৰে কোনো কাৰণ নথাকাকে ওজন কমি যাব পাৰে ঠিক তেনেকে দীঘল দিন ধৰি যদি যিকোনো কথাই হৈ থাকে আমাৰ বহুদিন ধৰি আমাৰ ছালত এডোখৰ ঘাঁ হৈছে বহুদিন নুহুকুৱাকে আছে 3 মাহ 4 মাহ ট্ৰিটমেণ্ট কৰাৰ পিছত যদি নুহুকুৱাকে আছে আমি সেইটো তেতিয়া চিন্তা কৰিব লাগিব বিষ হওক বা নহওক সেইটো কোনো কথা নাই তেতিয়া আমি এজন উপযুক্ত ডাক্তৰ চিকিৎসকৰ ওচৰত যদি পৰামৰ্শ লওঁ তেওঁ কিছুমান পৰীক্ষা নিৰীক্ষা কৰিব পৰীক্ষা নিৰীক্ষাৰ যোগেদি আমি গম পাম যে এইটো কেঞ্চাৰ প্ৰাথমিক লক্ষণ বা কেঞ্চাৰত পৰিণত হৈছে খোৱা বোৱা কিবা কথা থাকিব এনেকুৱা হ'ব পাৰে নেকি খাদ্য খোৱাৰ প্ৰতি তেখেতৰ মনোযোগ আগতকৈ কমি গৈছে ভোক কমি গৈছে তেনেকুৱা ভোক কমি যাব পাৰে হয় ভোকটো কমি যাব পাৰে বা কেতিয়াবা ধৰি লওক অনিয়ন্ত্ৰিত গতিত মেদবহুলতাও বাঢ়িবও পাৰে তেনেকুৱা নিচিনাও হয় বহুতৰ আৰু অস্বাভাৱিকভাৱে ক্ষীণাই যাব পাৰে ওজন কমিব পাৰে ভোক চুক কমি আৰু দুৰ্বল অনুভৱ হয় বেছিভাগ মানুহৰে কোনো কাৰণ নথকাকৈ অন্য কোনো কাৰণ নাই ধৰক তেনেকৈ হৈছে যে তেতিয়াহ'লে আমি এটা ৱাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি ৱাৰ্ণিং দিছে ধৰক সেইটো তেনেকুৱা ক্ষেত্ৰত যদি 3 মাহ 4 মাহ 5 মাহ কোনো কাৰণ নোহোৱাকৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিছোঁ ধৰা পৰা নাই তেতিয়াহ'লে আমি সেইটো ক্ষেত্ৰত অন্য ধৰণে চিন্তা কৰিব লাগিব আৰু তেতিয়া উপযুক্ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব তেতিয়া আমি গম পাম যে আমাৰ কি হৈছে প্ৰিয় দৰ্শকসকল পুনৰ কৈছোঁ এই বিষয়টো কেঞ্চাৰক লৈ এই বিষয়টো এটা কাৰণেই আমি আলোচনা কৰিছোঁ আপোনালোকে এই বিষয়টো আপোনালোকে যিমান পাৰে জনসমাজৰ মাজত শ্বেয়াৰ কৰক কাৰণ সজাগতাৰ প্ৰয়োজনীয়তা আহি পৰিছে আমি কেঞ্চাৰক প্ৰতিৰোধ কৰিবই লাগিব অন্যথা কেঞ্চাৰে আমাৰ সমাজখনক অভাৱনীয়ভাৱে এক অকল্পনীয় পৰিৱেশৰ মাজলৈ ঠেলি দিব আৰু সেই কেঞ্চাৰ চেলটো দেহত বহন কৰাৰ আগতেই সেইটো যাতে উৎপত্তি হ'ব নোৱাৰে তাৰ কাৰণে কিন্তু সজাগতাৰ প্ৰয়োজনীয়তা আছে আৰু তাৰ বাবে আপোনাৰ তৰ্জনীটো মাত্ৰ শ্বেয়াৰ বুটামটোত লগাই অন্তত প্ৰত্যেকে 10 জনক এই ক্ষেত্ৰত সজাগ কৰিবলৈ চেষ্টা কৰক প্ৰিয় দৰ্শকসকল ইতিমধ্যে আমাৰ এই আলোচনাখিনিৰ পৰা আপোনালোকে জানিছে যে বিষ হৈও কেঞ্চাৰ হ'ব পাৰে বা বিষ নোহোৱাকৈ কেঞ্চাৰ হ'ব পাৰে যদি দীৰ্ঘদিন ধৰি মানুহজনৰ বা মহিলাগৰাকীৰ খোৱা বোৱাৰ প্ৰতি অমনোযোগিতা আহিছে ভোক কমি গৈছে এই কাৰণবোৰ কেঞ্চাৰৰ কাৰণ হ'ব পাৰে বুলি ছাৰে জনাইছে গতিকে এনেকুৱা যদি দীৰ্ঘ সময় ধৰি হৈ আছে ওজন বাঢ়ি গৈছে ওজন কমি গৈছে যদি ঘাঁ হৈছে নুহুকায় তেতিয়াহ'লে আপোনালোকে সোনকালেই ডাক্তৰৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব ছাৰ মই আৰু এটা কথা জানিব বিচাৰিম পুৰুষ আৰু মহিলা এই পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত কাৰ কেঞ্চাৰ হোৱা সম্ভাৱনা বেছি হ'ব পাৰে হয় এইটো এটা খুব সুন্দৰ প্ৰশ্ন তুলনামূলকভাৱে পুৰুষ মহিলা দুয়োৰে কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো থাকেই কিন্তু পুৰুষৰ ক্ষেত্ৰত অলপমান পৰিমাণটো বেছি হ'ব পাৰে মহিলাতকৈ পুৰুষৰ অকণমান চান্সটো বেছি থাকে কাৰণ ইয়াৰ কাৰণ কেইবাটাও থাকে যে পুৰুষসকলে কি হয় নিজৰ স্বাস্থ্যৰ প্ৰতি সিমান সচেতন নহয় তেওঁলোকে মানে কি হয় কিবা এটা হ'লেও পিছত দেখাম বুলি থাকে কিন্তু মহিলাগৰাকী হ'লে হয়তো লগে লগে লৈ যায় কিন্তু পুৰুষজনে নিজৰ ক্ষেত্ৰত হয়তো অকণমান অৱহেলা কৰি থাকে আৰু সেইকাৰণে অমনোযোগিতাৰ ফলস্বৰূপে তেখেতৰ কিবা এটা হ'লেও সাধাৰণভাৱে লয় আৰু তেওঁ ডক্তৰৰ ওচৰত পৰামৰ্শ নকৰে তাৰ কাৰণে ধৰি লওক কেতিয়াবা প্ৰব্লেমটো বাঢ়ি যাব পাৰে তাৰোপৰি কি হয় পুৰুষসকলে আপোনাৰ বিভিন্ন ধৰণৰ খাদ্যৰ ক্ষেত্ৰত মহিলাসকল প্ৰায় বেছিভাগেই ভিতৰত থকাৰ কাৰণে তেওঁলোকে বাহিৰৰ এইখিনি নাপায় কিন্তু পুৰুষসকলে কি হয় জাংক ফুড হওক বা ফাষ্ট ফুড হওক বা অন্য ধৰণৰ বস্তু বা মদ্যপানী হওক বা ধপাতজাতীয় বস্তু এই বস্তুবিলাক বেছিকৈ ইউজ কৰে সেইটো কাৰণেও ধৰি লওক পুৰুষসকলৰ চান্সটো বেছি থাকে আৰু তাৰোপৰি ধৰি লওক অন্য কিছুমান ছেক্সুৱেল ট্ৰেন্সমিটেড ডিজিজ থাকে সেইবিলাকৰ ক্ষেত্ৰতো পুৰুষসকল বেছি ভালনাৰেবল গতিকে সেই ধৰণৰ কাৰণে পুৰুষৰ হেৰিটো অনুপাতটো মহিলাতকৈ সামান্য পৰিমাণে বেছি হ'ব পাৰে বেছি এনেকুৱা কিবা কথা থাকে নেকি যে দেহৰ আমুকটো অংগত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে তেনেকুৱা দেহৰ নিৰ্দিষ্ট কিবা অংগ থাকে নেকি য'ত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি হয় আধুনিক পৰিসংখ্যাই কিছুমান দেখাইছে তেনেকুৱা আধুনিক পৰিসংখ্যাৰ মতে আমাৰ মহিলাসকলৰ কি হয়
ব্ৰেষ্ট কেঞ্চাৰটো আজিকালি খুব বেছি হৈছে ব্ৰেষ্ট কেঞ্চাৰটো বেছি আৰু পুৰুষৰ ঠিক তেনেকৈ প্ৰষ্টেট কেঞ্চাৰ বা ধৰি লওক লিভাৰ কেঞ্চাৰ এনেকুৱাবিলাক অকণমান বেছি হৈছে সেইবিলাকৰ বিভিন্ন কাৰণ থাকে ইনফেকশ্যনো থাকে বিভিন্ন ধৰণৰ আৰু অন্য কিছুমান কাৰণৰ কাৰণে সেইখিনি কিছুমান অংগ বেছি মানে বেছি এটেক হয় আৰু ধৰি লওক সেইটো কথা তেনেকুৱা ধৰণৰ অংগ কিন্তু সকলো আমাৰ দেহৰ যিকোনো অংগতে কেঞ্চাৰটো হ'ব পাৰে আৰু যিকোনো অংগতে সেইটো হ'ব পাৰে কিন্তু কিছুমান অংগ তাৰ প্ৰতি বেছি সংবেদনশীল মানে তেনেকুৱা নিচিনা মানে দেহৰ কিছুমান অংগত হোৱাৰ সম্ভাৱনাটো বেছি থাকিব পাৰে এনেকুৱা হয় যে এজন কেঞ্চাৰ ৰোগী কাৰোবাৰ এটা পৰিয়ালত কেঞ্চাৰ হৈছে সেই ৰোগীজনৰ মানসিকভাৱে ভাগি পৰে যথেষ্ট তাৰমানে তেওঁৰ ভৱিষ্যতৰ আশাখিনি হেৰুৱাই পেলাই মই নাথাকিম আৰু কেঞ্চাৰ মানে ভয়াৱহ কেঞ্চাৰ যাৰ হৈছে তেওঁ জীয়াই থকাৰ আশা নাই তেনেকুৱা এটা মানসপটত নিগাজি কৰি লয় সুমুৱাই লয় সেই ব্যক্তিসকলক পৰিয়ালৰ লোকে মানসিক পুষ্টি কেনেকৈ দিব লাগে কেনেকৈ উৎসাহ দিব লাগে কেঞ্চাৰ সেইটোৱে কেঞ্চাৰ বুলি কোৱাৰ লগতে আমাৰ অতীতৰ পৰাই কেঞ্চাৰ যাৰ এনচাৰ নাই তাকে কেঞ্চাৰ বুলি কোৱা হয় এনেকুৱা ধৰণৰ এটা প্ৰভাৱ মানুহৰ মাজত প্ৰচলিত আছে গতিকে সেই কথাটো যেতিয়া জনা যায় তেতিয়াই পেচেণ্টজনৰ ৰোগীজনৰ মনত এটা ভয় ভাৱ এটা আহে বা বিভিন্ন ধৰণৰ তেওঁ মানসিকভাৱে ভাগি পৰাৰ চান্স থাকে গতিকে সেই ক্ষেত্ৰত আমি পৰিয়ালৰ লোকসকলেই নহয় সমাজখনেও আমাৰ সজাগতা বৃদ্ধি কৰিব লাগিব যে কেঞ্চাৰৰ আজিকালি এনচাৰ আছে কেঞ্চাৰৰ শুদ্ধ ট্ৰিটমেণ্ট হ'লে ভাল চিকিৎসা হ'লে তাৰ পৰা আমি পৰিত্ৰাণৰ উপায় পাব পাৰোঁ আৰু তাক প্ৰথমতেই যদি চিনাক্ত কৰি উপযুক্ত চিকিৎসা কৰা হয় কেঞ্চাৰ আজিকালি কোনো ডাঙৰ মানে দুৰাৰোগ্য বেমাৰ হৈ থকা নাই সেই কথাটো আমি সকলোৱে সজাগতা আমাৰ সমাজখনত সজাগতাটো বিয়পাই দিব লাগিব তাৰোপৰি পৰিয়ালৰ লোকসকলে সেই ৰোগীজনৰ লগত তেওঁক আৱেগিকভাৱে হওক মানসিকভাৱে হওক বা বিভিন্ন ধৰণৰ আৰ্থিকভাৱে হওক তেওঁক অন্ততঃ সহানুভূতিৰে অলপমান তেওঁক সহানুভূতি পৰিচৰ্যা কৰিব লাগিব তেতিয়া তেওঁ সেই ভাৱটো নাহে যে মই অকলশৰীয়া নহয় মোৰ লগত মানুহ আছে আৰু এইটো তেওঁক সেই ভাৱটো আনিবলৈ দিব নালাগিব যে হয় আমি গোটেইখিনি কৰি আছোঁ আৰু তেওঁ ভাল হ'ব ঠিক তেনেকৈ যেতিয়া এজন ৰোগীৰ সেই অসুখটো চিনাক্ত হয় সেই সময়ত চিকিৎসকজনেও গোটেই পৰিৱেশ পৰিস্থিতিটো চাইহে কাক ক'ব লাগে কিছুমান চিকিৎসক থাকে যে ডাইৰেক্ট সেই পেচেণ্টজনকে কৈ দিয়ে আৰু তেওঁ সেই কথাটো শুনিবলৈ তেওঁৰ মানসিকতাটো সিমান সবল নাথাকে গতিকে তেওঁ তেতিয়াই মনটো ভাগি পৰে আৰু মানসিকটো যেতিয়া আমাৰ দুৰ্বল হৈ যায় তেতিয়া হাজাৰ ট্ৰিটমেণ্ট হ'লেও তাৰ পৰা উদ্ধাৰ পোৱাৰ সম্ভাৱনাটো কমি যায় গতিকে সেই কিছুমান মানসিকভাৱে যিখিনি শক্তিশালী যাৰ মানসিকতাটো যাৰ শক্তিশালী ইচ্ছা শক্তিটো যাৰ প্ৰবল সেইবিলাকৰ ৰোগীৰ এই অসুখৰ পৰা মানে আৰোগ্য হোৱাৰ হাৰটো খুব সুন্দৰ বেছি মানে কেঞ্চাৰ জয় কৰিব পৰা তেওঁলোকৰ সক্ষমতাটো বৃদ্ধি থাকে আৰু প্ৰতিটো বেমাৰেই আমাৰ যিকোনো বেমাৰেই আচলতে আমি আমাৰ ছিষ্টেমৰ যোগেদি অনুভৱ কৰোঁ যে ফাৰ্ষ্ট মানুহৰ মনতেই সৃষ্টি হয় মনটো যেতিয়া দুৰ্বল হয় তেতিয়াই যিকোনো এটা বেমাৰে আমাক আক্ৰমণ কৰিব পাৰে আমি যদিও বেমাৰৰ বিভিন্ন বীজাণু ভাইৰাছ এইবিলাক এটেক কৰাৰ কাৰণে বেমাৰটো হৈছে বুলি আমাৰ আধুনিক চিকিৎসা বিজ্ঞানে আমাক কয় কিন্তু আমি যদি গভীৰভাৱে চাওঁ আমি যদি গুৰুত্ব সহকাৰে আমি যদি অনুধাৱন কৰোঁ তেতিয়া দেখিম যে ভাইৰাছ বা বেক্টেৰিয়া বিভিন্ন জেগা আমাৰ গোটেই পৰিৱেশটোতে হুঁচৰি থাকিলেও কোনোবা এজন মানুহৰ হয় কোনোবা এজন মানুহৰ হয়তো নহ'ব পাৰে একেখিনি বেমাৰী গতিকে সেই মানুহজনৰ মানসিকতাটো কেনেকুৱা তেওঁৰ মানসিক কিমান সবল সেই কথাটোৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰে আৰু মনটো যেতিয়া আমাৰ দুৰ্বল হয় মনটো যেতিয়া আমাৰ দুৰ্বল চিন্তা বা বেয়া চিন্তা থাকে তেতিয়াই আমাৰ দুৰ্বলতা আহে আৰু দুৰ্বলতা আহিলেই যিকোনো অসুখে প্ৰথম মনতে আমাৰ আৰম্ভণি হয় মনৰ পৰাহে মানে গৈ পেলাই শৰীৰত এটেক কৰে কিন্তু আমি সেই ভিতৰৰ কাৰণটো আমি জানিব লাগিব যে কি কাৰণে আমাৰ হৈছে বহু ক্ষেত্ৰত কেঞ্চাৰ ৰোগী আমি দেখোঁ যে কেঞ্চাৰ ৰোগী মানে কি আপুনি যদি বহুত দিন ধৰি মনত কিছুমান কথা আমি ছাপ্ৰেছ কৰি থয় আপোনাৰ দুখটো প্ৰকাশ কৰিব পৰা নাই আমি সেইখিনি আমাৰ আধুনিক চিকিৎসা বিজ্ঞানে এইখিনি কিন্তু হেৰি নকৰে কাৰণৰ ভিতৰত নধৰিব পাৰে কিন্তু আমি দাৰ্শনিকভাৱে যদি চাওঁ যে বহু ক্ষেত্ৰত কি হয় আমাৰ এই বহু ধৰণৰ বস্তু আমি যেতিয়া ছাপ্ৰেছ কৰি থওঁ তাক অৱদমিত কৰি থওঁ তেতিয়া কি হয় আৰু বেছি মানে ডাঙৰ হ'ব চায় বস্তুটো বিভিন্ন প্ৰকাৰে আমাক মানে ওলাই যাব চায় আৰু তেতিয়া আমাৰ কি হয় সেই বস্তুটো যে গঠন হয় চেলবিলাক যে বিভংগন হৈ পেলাই বেলেগ আপোনাৰ অনিয়ন্ত্ৰিত গতিত যে হেৰি হয় সেই কথা কিছুমান কিন্তু তাৰ ভিতৰতে থাকে আৰু বহুদিন ধৰি মনত যেতিয়া আৱেগ অনুভূতিবিলাক আমি দমাই ৰাখোঁ সেইবিলাকৰ প্ৰায় বহু ধৰণৰ এনেকুৱা কেঞ্চাৰ বা বিভিন্ন জটিল অসুখৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে তাৰমানে আমি এই আলোচনাটোৰ পৰা আমি এইটো কথাই হৃদয়ংগম কৰিব পাৰোঁ যি সাহসী যি আত্মবিশ্বাসী সি
এই যুদ্ধখনত জয়ী হ'ব পাৰিবই যি মানসিকভাৱে দুৰ্বল তেওঁ অলপ কষ্টকৰ হ'ব আৰু প্ৰিয় দৰ্শকসকল এইখিনিতে এটা উদাহৰণ সহ কওঁ যেতিয়া আমি হটৱাৰ আৰু কলদুৱাৰ দুখন দেখো হটৱাৰত আমি বন্দুক চালনা বোমাৰ এইবোৰ দেখো কিন্তু প্ৰতিখন হটৱাৰৰ অন্তৰালত থাকে এখন কলদুৱাৰ আৰু সেই কলদুৱাৰতে হয় এনে এখন মনস্তাত্ত্বিক যুদ্ধ সাইকোলজিক্যাল ৱাৰ য'ত এটা পক্ষই আনটো পক্ষৰ সৈনিকসকলৰ মানসিক অৱস্থাত প্ৰভাৱ পেলাই সেই সৈনিকসকলক দুৰ্বল কৰি দিবলৈ বিচাৰে আৰু যেতিয়াই সেই সৈনিকসকলক দুৰ্বল কৰি দিব পাৰে তেতিয়াই যুদ্ধ জয়ৰ সম্ভাৱনা বেছি থাকে আৰু যিহেতু আমি প্ৰত্যেকজনে একোজন জীৱন যুদ্ধৰ সৈনিক গতিকে আমি আমাৰ মানসিকতাটো কিমান সবল কৰি ৰাখিব পাৰিছো আমি আমাক কিমান নিজকে আত্মবিশ্বাসী কৰি ৰাখিব পাৰিছো তাৰ ওপৰত আপোনাৰ মোৰ জয় পৰাজয় নিৰ্ভৰ কৰিব এটা কথা স্পষ্ট যি আত্মবিশ্বাসী যি সাহসী এই কেন্সাৰ জয় কৰিব পাৰিব সেয়া নিশ্চিত মই আপোনাৰ পৰা জানিব বিচাৰিম কেন্সাৰৰ 4টা ভাগ আছে ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 ষ্টেজ 4 এই 4টা ষ্টেজত এজন ৰোগী কেনেধৰণে পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা কোনটো ষ্টেজত কিমান থাকে ষ্টেজ অনুপাতে 1 2 3 4 হয় এইটো আমাৰ কেন্সাৰ বেমাৰটোৰ ক্ষেত্ৰত এটা ষ্টেজ হিচাপত আমাৰ ভাগ কৰিছে যে কিমান পৰ্যায়লৈ বেমাৰটো বাঢ়িছে সেইটো ওপৰত বেছ কৰি পেলাই এটা ষ্টেজ 1 ষ্টেজ 2 বা ষ্টেজ 3 কৈছে এনেকৈ গতিকে ফাৰ্ষ্ট ষ্টেজটো হৈছে প্ৰথম আৰম্ভণিটো 0 বা 5 ষ্টেজটো হৈছে প্ৰথম আৰম্ভণিটো য'ত কোষৰ জাষ্ট কোষটোৰ ভিতৰতে অসুখটো আৰম্ভ হয় আৰু সি মানে বিশৃংখল হ'বলৈ আৰম্ভ কৰে ধৰি লওক উৎপত্তি হৈছে সেইটো ফাৰ্ষ্ট ষ্টেজ তাৰপিছতে ছেকেণ্ড ষ্টেজ বা থাৰ্ড ষ্টেজটো প্ৰায় একেই ধৰণৰ গতিকে সেইটো ক্ষেত্ৰত কি হয় যে এই কোষটো বা কোষ কলা যিটো টিচুটোৰ ভিতৰতে সেই অসুখটো আবদ্ধ হৈ থাকে কিন্তু যেতিয়া ফ'ৰ্থ ষ্টেজ হয় সেইটোলৈকে আমি থাৰ্ড ষ্টেজলৈকে বেমাৰটো আৰোগ্যৰ ক্ষেত্ৰত সুন্দৰ আৰোগ্য কৰিব পৰা হয় কিন্তু যেতিয়া তাক গম নোপোৱাকৈ সি ফ'ৰ্থ ষ্টেজত গুচি যায় ফ'ৰ্থ ষ্টেজ মানে কি যেতিয়া সেই অসুখটো য'ত হৈছিলে আৰম্ভণিতে তাৰ পৰা গৈ আমাৰ লিম্ফৰ যোগেদি বা ব্লাডৰ যোগেদি শৰীৰৰ বিভিন্ন অংগত বিয়পি পৰে শৰীৰৰ বিভিন্ন অংগত বিয়পি পৰে তেতিয়া এইটো এটা জটিল পৰ্যায় উপনীত হয় আৰু তেতিয়া সেই ৰোগীজনক আৰোগ্য কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় গতিকে আমি প্ৰথমতে যেতিয়া আমাৰ মনত কিছুমান অসুখৰ ভাৱ আহে আমি প্ৰত্যেকেই আমাৰ আত্মাটোৱে আমাৰ যিটো আমাৰ ধৰি লওক অন্তৰাত্মাই আমাক প্ৰতি ক্ষেত্ৰতে সকিয়াই থাকে কিন্তু আমি তাৰ সেই সকিয়নিবিলাক আমি কেতিয়াবা অনুধাৱন কৰিব পাৰোঁ কেতিয়াবা আমি তাক গুৰুত্ব নিদিওঁ অনুধাৱন নকৰোঁ হয় কেতিয়াবা প্ৰত্যেকৰ কিন্তু সেইটো কথা জনাই থাকে যে কিবা এটা প্ৰব্লেম আহিছে সেইখিনি সময়তে যদি আমি সাৱধান হৈ পেলাই আমি যদি কিবা আমাৰ যিটো স্বাভাৱিক জীৱন যাত্ৰা আমাৰ তাত যদি ক'ৰবাত আমি কিবা এটা আমি বিসংগতি দেখাৰ লগে লগে যদি আমি তাক সাৱধানে উপযুক্ত চিকিৎসক এজনৰ ওচৰত গৈ যদি পৰামৰ্শ কৰোঁ যদি তেওঁ যদি উপযুক্ত চিকিৎসক এজনে পৰামৰ্শ দিব আৰু পৰামৰ্শৰ যোগেদি আমি কিছুমান পৰীক্ষা নিৰীক্ষা কৰিলে সেই অসুখটো আমি প্ৰাথমিক অৱস্থাতে যদি ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে সেই অসুখটোৰ নাইকিয়া কৰিবৰ কাৰণে কোনো প্ৰব্লেম নহয় কোনো সমস্যাৰ সৃষ্টি নহয় কিন্তু যেতিয়া আমি তাক অৱজ্ঞা কৰিলে সি লাহে লাহে আৰু বাঢ়ি গৈ থাকে আৰু বাঢ়ি গ'লে যেতিয়া এটা ষ্টেজ 4 ষ্টেজ বা এনেকুৱা ধৰণৰ পৰ্যায়ত উপনীত হয়গৈ তেতিয়া তাক নিয়ন্ত্ৰণলৈ আনিবলৈ খুবেই কঠিন হয় আৰু তাৰ ধৰি লওক মানসিকতা বা বিভিন্ন ক্ষেত্ৰত সামৰ্থ্য থাকে তেতিয়া হয়তো আৰোগ্যৰ সম্ভাৱনা থাকে আৰু নহ'লে আৰু তাৰ সম্ভাৱনাটো কমি যায় এটা কথা আছে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ আমাৰ কেন্সাৰৰ পৰা বাচি থাকিবলৈ আমি আমাৰ যিটো জীৱনশৈলী জীৱন প্ৰণালীটো আমি কেনেধৰণে গঢ় দিয়াৰ প্ৰয়োজন আছে অলপ ব্যাখ্যা কৰি দিলে ভাল হ'ব আমি কেনেধৰণে চলাৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত আমি ব্যায়ামৰ ক্ষেত্ৰত আমাৰ পৰিৱেশ এই গোটেই সামগ্ৰিক কথাখিনি আমি কেনেধৰণে মানি চলাৰ প্ৰয়োজন আছে সেইটোৱে আচলতে আমি এটা অসুখ হোৱাতকৈ তাৰ আগতে আমি প্ৰতিৰোধ কৰাটোৱে আটাইতকৈ ভাল উপায় যিকোনো অসুখৰ ক্ষেত্ৰতে গতিকে কেন্সাৰো যিহেতু আমাৰ বিভিন্ন পৰিৱেশগত কাৰণ বা খাদ্যাভ্যাসৰ যোগেদি আহিব পাৰে গতিকে সেইখিনি আমি তাৰ কাৰণবিলাক যদি আমি ভালদৰে জানো গতিকে তাৰ পৰা আমি পৰিত্ৰাণৰ উপায় চিন্তা কৰিব লাগিব আৰু সেই ক্ষেত্ৰত আমি প্ৰথমতেই চাব যে আমাৰ জীৱনশৈলীটো আমাৰ যিটো আধুনিক জীৱনশৈলী সেই আধুনিক জীৱনশৈলী লাইফষ্টাইল ডিজিজ এই বিভিন্ন ধৰণৰ আপোনাৰ কেন্সাৰে হওক ডায়েবেটিছে হওক
বা হাৰ্ট এটেকেই হওক বা ব্লাড প্ৰেছাৰে হওক, এইবিলাক আধুনিক জীৱনশৈলী অসুখ বুলি কোৱা হয়। আৰু এইবিলাক আমাৰ নিজৰ যিটো জীৱনশৈলী, সেই শৈলীটোৰ পৰাই আমাৰ আৰম্ভণি হয়। গতিকে এই কথাটোৰ ক্ষেত্ৰত আমি কি ধৰণে এটা স্বাভাৱিক জীৱন আগবঢ়াব লাগিব, সেইটো আমি সকলোৱে সচেতন হ'ব লাগিব। যে খাদ্যাভ্যাসৰ ক্ষেত্ৰত আমি ধৰি লওক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কি হয়, কেঞ্চাৰ ৰোগী খুব বেছি বাঢ়ি গৈছে। কাৰণ এই ক্ষেত্ৰত মানে কি হয়, বেছিভাগৰে কি হয়, মুখমণ্ডলৰ বা ডিঙিৰ এনেকুৱা ধৰণৰ কেঞ্চাৰ বেছি হয়। আৰু আমাৰ মানুহবিলাকে কি হয়, খুব ধপাতজাতীয় তামোলেই হওক বা দাবোনৰ লগত ধপাতজাতীয় খাদ্যবিলাক বেছি খায়, অখাদ্য। সেই ধৰণৰ খাদ্যবিলাকৰ পৰা আমি বাচি থাকিব লাগিব, সেইবিলাক আমি এৰিব লাগিব। ধপাতজাতীয় খাদ্যই আমাৰ এতিয়া আজি গৱেষণাই প্ৰমাণ কৰিছে যে ধপাতে আমাৰ কেঞ্চাৰ ৰোগ সৃষ্টি কৰে। আৰু লাংছ কেঞ্চাৰ, আমি যি স্মক কৰোঁ, চিগাৰেট খায়, সেইটোৰ পৰা আমাৰ লাংছ কেঞ্চাৰ হ'ব পাৰে। গতিকে আমি স্মক কৰাটো বাদ দিব লাগিব। আমি জানি শুনি যদি সেই মনফালটোত আমি ভৰি দি থাকোঁ, তেতিয়াহ'লে তাৰ পৰা আৰু ৰক্ষা পোৱাৰ কোনো উপায় নাথাকে। গতিকে আমি সেই বস্তুখিনি আমি এৰিব লাগিব। ধপাতজাতীয় বস্তু আমি একেবাৰে ত্যাগ কৰিম বুলি আমি মনত এটা দৃঢ় সংকল্প ল'ব লাগিব। 2 নম্বৰতে আমাৰ ধৰি লওক বহু মানুহে আমাৰ মদ্যপান কৰে। মদ্যপান যদি পৰিমিত ভাৱত হয়, বহুতৰ ধৰি লওক এইটো এটা জাতিগত বা অন্য ধৰণৰ কিছুমান কথাও থাকে, তেনেকৈ ধৰণৰ বহুতে খায়, সেই ক্ষেত্ৰত কোনো। কিন্তু অনিয়ন্ত্ৰিত গতিত বা অপৰিমাণ মানে খুব মানে বেছি ভাগে যদি আমি সেই এলকহলটো ইউজ কৰোঁ, তেতিয়াও আমাৰ এই কেঞ্চাৰ হ'ব পাৰে। গতিকে আমি সেই এলকহলটো আমি ইউজ কৰিব নালাগিব। মদ্যপানটো আমি ত্যাগ কৰিব লাগিব, আৰু তেতিয়া আমাৰ ধৰি লওক সেই কেঞ্চাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ। তাৰপিছতে ধৰি লওক আমাৰ যিকোনো অসুখৰ ক্ষেত্ৰতে যিখিনি আমাৰ সাধাৰণ সেউজীয়া শাক চব্জি হওক, ফল মূল হওক, এইবিলাকৰ খুব সুন্দৰ মানে প্ৰভাৱ আছে। গতিকে সেইবিলাক আমি খোৱাটো বৃদ্ধি কৰিব লাগিব। তাৰ পৰিৱৰ্তে আমি তেল মছলা দিয়া বস্তুবিলাক, যিবিলাক ধৰি লওক আমাৰ ঘি হওক, তেল মছলা হওক, মাখন হওক, এইবিলাকৰ সলনি যদি আমি অন্য বস্তু আমি ইউজ কৰোঁ বা আমি তেতিয়া আমাৰ তাৰ পৰা ৰক্ষা পোৱাৰ চান্স থাকে। ধৰি লওক তেনেকৈ ধৰক আমাৰ যিবিলাক ৰঙা মাংস হওক বা অন্য ধৰণৰ কিছুমান বস্তু তেনেকুৱা, সেই বস্তুবিলাক আমি অলপমান এৰাই চলিব লাগিব। এইবিলাকৰ পৰা যেতিয়া আমি আঁতৰি থাকোঁ, তেতিয়াহ'লে আমাৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো কমি থাকে। তাৰমানে আমাৰ যিটো জাতিগত পুৰণি যিটো খাদ্যাভ্যাস, সেইটোলৈ আমি ঘূৰি যাব লাগিব। আৰু আপুনি শাক পাচলি, সেউজীয়া শাক পাচলিৰ কথা ক'লে, আমি বজাৰলৈ যাওঁ, চালোঁ এই লাইজোপা ডাঙৰ, সেই ডাঙৰটোহে আমি চালোঁ, ডাঙৰটোৱে। কিন্তু সেই লাইজোপা ডাঙৰ কৰিবৰ কাৰণে তাত কিমান ৰাসায়নিক সাৰ দিয়া হৈছে, সেইটো আমি কিন্তু কেতিয়াও নাভাবোঁ। ৰাসায়নিক সাৰ, অত্যাধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা চালানী মাছ, এইবোৰো কেঞ্চাৰৰ কাৰণ হ'ব পাৰে নেকি? একদম ধুনীয়া কথা কৈছা। যে চালানী মাছত কি হয়, তাক সজীৱ কৰি ৰাখিবৰ কাৰণে ফৰ্মেলডিহাইড বস্তু বেছি ইউজ কৰে। ঠিক তেনেকৈ আমাৰ কৃষকসকলেও যিখিনি ধৰি লওক বেছি উৎপাদন হ'বৰ কাৰণে বা সজীৱ কৰি ৰাখিবৰ কাৰণে, বিলাহীটো নপচাকৈ ৰাখিবৰ কাৰণে তাত কিছুমান বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য বা আমাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। সেইখিনিৰ পৰা যথেষ্ট পৰিমাণৰ আমাৰ অকল কেঞ্চাৰ বুলি নহয়, বিভিন্ন ধৰণৰ অসুখৰ সম্ভাৱনাটো বেছি থাকে। গতিকে সেইখিনি আমি যদি ঘৰতে উৎপাদন কৰি খাব পাৰোঁ বা আমি জৈৱিক সাৰ ব্যৱহাৰ কৰি যদি আমি সেইখিনি উৎপাদন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ তাৰ পৰা ৰক্ষা পোৱাৰ চান্সটো বেছি থাকে। গতিকে সেইখিনিতো এটা কথাই। তাৰোপৰি পৰিৱেশগত যিখিনি কাৰণ, ধৰি লওক আমি অতি ধৰি লওক ৰ'দৰ পোহৰত যদি আমি কাম কৰিবলগীয়া থাকে, তেতিয়াহ'লে আমি তাৰ ফুল চাৰ্ট পিন্ধি লোৱাটো সুবিধাজনক হয়, যাতে আমাৰ ছালখন ৰ'দৰ পোহৰৰ পৰা, অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ পৰা বচাই ৰাখিব পাৰোঁ। বা ছানস্ক্ৰীন ইউজ কৰিব পাৰি। বেছি সময় যিবিলাকে ৰ'দত কাম কৰিবলগীয়া থাকে, সেইখিনি তেতিয়া আমাৰ ছালৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো কমি থাকে। কাৰণ ৰ'দৰ অতি বেঙুনীয়া ৰশ্মিটো ধৰি লওক কিছুমান আল্ট্ৰাভাইলেট যিটো ৰে কয়, সেইটোত আপোনাৰ ধৰি লওক কিছুমান কেঞ্চাৰ কাৰক সোমাই থাকে বুলি গৱেষণাই প্ৰমাণ কৰিছে। গতিকে তাৰ পৰা আমি বাচি থাকিব লাগিব। ৰ'দত বেছি সময় নাথাকিলে, থাকিলেও আমি তাক প্ৰটেকশ্যন কৰি পেলাই কৰিব লাগিব। প্ৰদূষণটো দিনৰ পিছত দিন ধৰি বাঢ়ি গৈ আছে। আমি মেলে মিটিঙে আমাৰ বহু মানুহে ভাষণ দিয়ে, তত্ত্বগধুৰ কথা কয় যে আমি বৃক্ষ ৰোপণ কৰিব লাগে, এক বৃক্ষ দশপুত্ৰ হম, ধেৰ বহুত কথা কয়। কিন্তু আমি এই ক্ষেত্ৰত আমি বনানীকৰণ কৰিবৰ কাৰণে, আমাৰ পৰিৱেশটো সেউজীয়া কৰি ৰাখিবৰ বাবে আমি কিন্তু কোনো গুৰুত্ব নিদিওঁ। আমি মানুহবোৰ ইমানেই ব্যক্তিকেন্দ্ৰিক হৈ গৈছোঁ, এই ব্যক্তিকেন্দ্ৰিকতাই কিন্তু এই সামগ্ৰিকভাৱে যে প্ৰভাৱ পেলাইছে, সেই কথাটো আমি কেতিয়াও ভাবি চোৱা নাই। আপুনি এইটো ক'ব বিচাৰে নেকি, বৃক্ষৰোপণ, আমি যিমানেই বৃক্ষৰোপণ কৰোঁ, কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিব পৰা ইও এটা ভাল পদক্ষেপ হ'ব পাৰে? পদক্ষেপ, হয়। এইটো এটা ভাল পদক্ষেপেই। কাৰণ আমাৰ বায়ু প্ৰদূষণৰ পৰা আমি বিভিন্ন ধৰণৰ, আমাৰ এতিয়া ইমান গাড়ী মটৰ বেছি হৈছে যে আমাৰ কাৰ্বন মনক্সাইডটো বায়ুত বেছি হৈ গৈছে। আৰু তাৰ ফলস্বৰূপে আমাৰ
আমি শ্বাস প্ৰশ্বাসত আমি সেইটো ভিতৰলৈ ভৰাইছোঁ আৰু সেইটো আটাইতকৈ মাৰাত্মক বস্তু আৰু তাৰ ফলস্বৰূপে আমাৰ লাংছৰ কেঞ্চাৰেই হওক বা অন্য বিভিন্ন ধৰণৰ বাউলছৰ কেঞ্চাৰো বিভিন্ন কাৰণত আহিব পাৰে গতিকে সেইখিনিৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ পৰিৱেশটো নিকা কৰিবৰ কাৰণে আমি গছ গছনি ৰোৱাত আটাইতকৈ মনোযোগ দিবই লাগিব আমাৰ পৰিৱেশটো সেউজীয়া হৈ থাকিলে বায়ু শুদ্ধ হৈ থাকিব আৰু শুদ্ধ বায়ুৱে আমাক যিকোনো অসুখৰ পৰা বচাই ৰাখিব পাৰে কেঞ্চাৰ ৰোগ আৰোগ্য কৰাৰ ক্ষেত্ৰত হেমিঅ'পেথিক চিকিৎসা পদ্ধতিটো কিমান আশাপ্ৰদ কিমান ফলপ্ৰসূ হোমিঅ'পেথিক চিকিৎসা পদ্ধতিটোৰ আচলতে এটা বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি ইয়াৰ লাইন অফ একশ্যনটো অকণ বেলেগ ধৰণৰ আচলতে আমি কি হয় আমি যিকোনো অসুখ কেঞ্চাৰ বুলি আমি ট্ৰিটমেণ্ট নকৰোঁ আমি গোটেই ৰোগীজনক আমি ট্ৰিটমেণ্ট কৰোঁ ৰোগীজনক আচলতে আমাৰ হোমিঅ'পেথিত কি হয় ট্ৰিট দ্য পেচেণ্ট নট দ্য ডিজিজ আমি কেঞ্চাৰ বুলি তেওঁক ট্ৰিটমেণ্ট কৰা নাযায় তেওঁৰ লক্ষণবিলাক চাই পেলাই বুজিবলৈ আমাৰ কথাটো অলপ জটিল হয় কিন্তু আমি কি হয় ইণ্ডিভিজুৱেলাইজেশ্যন কৰোঁ মানুহজনৰ গোটেই ইণ্ডিভিজুৱেল আমি গোটেই সেইকাৰণে তেওঁ অতীতৰ পৰা গোটেই হিষ্ট্ৰীটো আমি ব্ৰঞ্জিটো লওঁ ব্ৰঞ্জিটো লৈ ক'ত তেওঁ কেনেকৈ ধৰণৰ এই প্ৰব্লেমটো আহিব পাৰে কি কাৰণে আহিব পাৰে আমি সেই গুৰি কথাটো আমি আৱিষ্কাৰ কৰিবলৈ চাওঁ আৰু যদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হওঁ তেতিয়াহ'লে আমাৰ ট্ৰিটমেণ্টটো সহজ হয় কিন্তু তেওঁ যেতিয়া 4th ষ্টেজ বা 3rd ষ্টেজ পায়গৈ তেতিয়াহ'লে হোমিঅ'পেথিক ঔষধে আমি কিয়ৰ কৰিব পাৰিম বুলি ক'ব নোৱাৰোঁ কিন্তু 1st ষ্টেজ বা 2nd ষ্টেজত বহু ধৰণৰ ৰোগী ভাল হৈছে তেনেকুৱা উদাহৰণ যথেষ্ট আছে আমাৰ হাততো আছে তেনেকুৱা উদাহৰণ আৰু তেনেধৰণে হোমিঅ'পেথিক ঔষধৰ যোগেদি আমি কি হয় মানুহজনৰ জীৱনশৈলীটোক আমি পৰিৱৰ্তন কৰিব চাওঁ আৰু তেওঁৰ ক'ৰ পৰা আৰম্ভণি হৈছে কেনেধৰণে আৰম্ভ হৈছে তেওঁ আমি প্ৰত্যেকটো কৈছোঁৱেই মই আগতে কৈ গৈছোঁ যে অসুখটো আমি যিকোনো অসুখেই যে আমি এটা গুৰি থাকে বুলি ভাবোঁ আৰু সেই গুৰিটো আমি কাৰণ এটা বীজাণু বা ভাইৰাছে এজন মানুহক এটেক কৰিবলৈ তেতিয়াহে সুবিধা পাব যেতিয়া মানুহজনৰ ক'ৰবাত দুৰ্বলতা থাকিব কাৰণ সেই বীজাণু বা ভাইৰাছখিনি বতাহত একেলগে থাকে একেলগে একেটা পৰিয়ালতে দুজন ব্যক্তি থাকে কোনোবা এজন ব্যক্তিৰ টিবি অসুখ হৈছে কোনোবা এজনৰ নাই হোৱা কাৰণ তেওঁ ক'ৰবাত দুৰ্বলতা হৈছে সেই দুৰ্বলতাটো কেনেকৈ আহিলে সেই দুৰ্বলতাটো যদি চিনাক্ত কৰিব পৰা যায় তেওঁৰ মানসিকতাটো যদি দুৰ্বল হৈছে ক'ৰবাত তেওঁ যদি চিন্তা ধাৰণাত যদি ক'ৰবাত বেয়া ভাৱ আহিছে তাৰ কাৰণেও দুৰ্বলতা হ'ব পাৰে যাৰ মানুহৰ মনটো সদায় শুদ্ধ হৈ থাকে শুদ্ধ চিন্তা কৰে তাৰ কেতিয়াও মনটো শক্তিশালী হয় আৰু তেতিয়া তেনেকুৱা অসুখে এটেক কৰিব নোৱাৰে গতিকে আমাৰ হোমিঅ'পেথিক চিকিৎসাত আমি অকণমান বেলেগ ধৰণে চাওঁ যে মানুহজনৰ যোগেদি মানুহজনৰ যিটো ইমিউনিটি পাৱাৰ সেই ইমিউনিটি পাৱাৰটো আমি বৃদ্ধি কৰিব চাওঁ আৰু তেওঁৰ যোগেদি আমি যিকোনো অসুখ আৰোগ্য কৰিব এইটো ক'ব বিচাৰি নেকি আপোনালোকৰ ট্ৰিটমেণ্টটো চেলত হয় নেকি হয় আমাৰ চেলতকৈ ভিতৰৰ বুলি আমি ক'ব পাৰোঁ যে আপোনাৰ যিটো প্ৰট'প্লাজম বা জিন তাৰ আমাৰ একশ্যনটো হয়গৈ বুলি আমি ক'ব পাৰোঁ গতিকে আমাৰ গোটেই হেৰিটো আমাৰ ভিতৰৰ পৰা বস্তুটো হয় আৰু সেইকাৰণে আমাৰ বিভিন্ন ঔষধে মানুহজনৰ যিটো স্বভাৱগত এটা পৰিৱৰ্তনো কৰিবলৈ সক্ষম হয় বহু ক্ষেত্ৰত হেমিঅ'পেথিক চিকিৎসাৰ জৰিয়তে কেঞ্চাৰ ৰোগ আৰোগ্য হোৱাৰ ফলাফল আছে বুলি আমি জানো আপোনাৰ ফেচবুক ষ্টেটাছতো দেখিছোঁ আপুনি ফটোসহ দিছে অলপ ৰাইজে বুজিব পৰাকৈ বা ৰাইজে যাতে এটা সাহস গোটাব পাৰে অলপ ক'বচোন তাৰ ফলাফলসমূহ কেনেকুৱা আছে বহু ধৰণৰ কেঞ্চাৰ ৰোগী আমি পাওঁ কিছুমান ধৰি লওক যিবিলাক ধৰি লওক পেথলজিকেল ৰিপৰ্ট লৈ আহে আৰু কিছুমান ধৰি লওক আৰম্ভণিতে আহে বিশ্বাসৰ হেৰিয়ত আমি গম পাওঁ যে এইটো এই ধৰণৰ অসুখে যিটো মানে যদি পৰীক্ষা নিৰীক্ষা কৰা হয় এইটো কেঞ্চাৰ চেলি ধৰা পৰে কিন্তু সেইবিলাক ধৰি লওক কিছুমান আৰ্থিকভাৱে অভাৱগ্ৰস্ত লোক তেওঁলোকক সেই পৰ্যায়লৈ নিবলৈ দিগদাৰ হয় আৰু আমাৰ ট্ৰিটমেণ্টৰ যোগেদি দেখোঁ যে তাৰপিছত তেখেতলোকৰ আমি এতিয়া এটা কথা ক'ব বিচাৰিছোঁ যে বহুতে ক্ষেত্ৰত আমি এটাই উদাহৰণ দিব বিচাৰোঁ যে আমাৰ বহুতৰ আচিনা হয় যিটো আমাৰ বহুতৰ আচিনা হয় সেইটো এটা বিনাইন টিউমাৰ ওৱান টাইপ অফ টিউমাৰ সেইটো বিনাইন খালি মেলিগনেণ্ট নহয় বাঢ়ি নাযায় সি মাৰাত্মক নহয় সেই হেৰিটো আপোনাৰ অন্য কি হয় অন্য চিকিৎসা পদ্ধতি কাটি দিয়ে বা তাত কিছুমান ৰাসায়নিক দ্ৰব্য লগাই পেলাই ট্ৰিটমেণ্ট কৰে কিন্তু সেইটো কৰাৰ পিছত আকৌ বেলেগ ঠাইত এটা যদি আছিলে তাত 2-3টা ওলাইগে কিন্তু আমাৰ হোমিঅ'পেথিক ট্ৰিটমেণ্টত কি হয় আমি খোৱা দৰৱেই দিওঁ খোৱা দৰৱ বা লগাবলৈ ধৰক এক্সটাৰ্নেলি কেতিয়াবা দিওঁ কিন্তু খোৱা দৰৱ আমাৰ 1 বা 2টা পুৰীয়া বা এটা কোৰ্চ দিয়াৰ পিছতে সেইটো অট'মেটিক তাৰপৰা নাইকিয়া হৈ যায় সেইটো এটা উদাহৰণ যে কেনেকৈ আমাৰ মানুহে ভাবিব নোৱাৰে যে এটা পুৰীয়ে কেনেকৈ একশ্যন কৰে কিন্তু আমাৰ সেইটো এটা বহুতৰ এটা তেনেকুৱা বহুত পেচেণ্ট আছে বহুত পেচেণ্টে ক'ব যে এইটো আমাৰ হোমিঅ'পেথিক দৰৱ খাই ভাল হৈছে
গতিকে আমাৰ বহুত ধৰণৰ আচিনা টাইপৰ সেইটো এটা বিনাইন টিউমাৰ, সেই টিউমাৰটোৱে কেতিয়াবা আকৌ মেলিগনেণ্টো হ'ব যাব পাৰে। গতিকে তেনেকুৱা কি হয়, আমাৰ দৰৱ খোৱাৰ পিছত নিজে নিজে সি তাত নাইকিয়া হৈ যায়। সেইটো এটা প্ৰমাণ যে আমাৰ হোমিঅ'পেথিক দৰৱে কি ধুনীয়াকৈ একশ্যন কৰে যিকোনো ক্ষেত্ৰতে। আৰু 2 নম্বৰ কথা হ'ল, আমাৰ ব্ৰেষ্ট কেঞ্চাৰে হওক বা অন্য কিছুমান কেঞ্চাৰে হওক, যেতিয়া আমি ফাৰ্ষ্ট ষ্টেজ বা ছেকেণ্ড ষ্টেজত পাওঁ, তেনেকুৱা ক্ষেত্ৰত বহু ধৰণৰ আমাৰ ট্ৰিটমেণ্টৰ যোগেদি আমি খালি এটা স্পেচিফিক নহয়, আমাৰ দৰৱবিলাক স্পেচিফিক নহয় যে ব্ৰেষ্ট কেঞ্চাৰ হ'লে আমি এইটো দৰৱেই দিওঁ। আমি মানুহগৰাকীৰ গোটেই কনষ্টিটিউশ্যনৰ পৰা আদি কৰি তেওঁৰ ব্যক্তিত্ব, তেওঁৰ জীৱনশৈলী ইত্যাদি গোটেইখিনি চাই পেলাই আমি এটা ঔষধ ঠিক কৰোঁ। যি কেঞ্চাৰৰ ধৰি লওক বহু ঔষধ আছে আমাৰ কেঞ্চাৰৰ ঔষধ, তাৰপিছত আমি এটা ঔষধ তেওঁৰ কাৰণে ঠিক কৰোঁ। যেতিয়া উপযুক্ত ঔষধটো উপযুক্ত পৰিমাণত পৰে, তেতিয়া সেই ঔষধৰ পৰা তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰে। তাৰমানে আপুনি এইটোৱে ক'ব বিচাৰিছে, যদি ষ্টেজ 1-2 ধৰা পৰি যায়, হোমিঅ'পেথিক চিকিৎসাৰ জৰিয়তে ইয়াত আৰোগ্য কৰাৰ 100% আছে। অলপ এই ক্ষেত্ৰত এগৰাকী মহিলাৰ আপুনি ফটোসহ তুলি ধৰিছিলে, অকণমান ক'ব নেকি? তেখেত এগৰাকী আইতা, মই নামটো ক'বলৈ বেয়া পাইছোঁ, নাম নকওঁ, তেখেত যোৰহাটৰ অঞ্চলৰ। তেখেতৰ প্ৰথম মুখমণ্ডলত কেঞ্চাৰ ধৰা পৰিল। তেখেতৰ যোৰহাটতে গোটেইখিনি টেষ্ট বায়পচি কৰিলে, বায়পচি কৰি পেলাই ট্ৰিটমেণ্টো কৰিছিলে। কিন্তু তেখেতৰ বাঢ়ি যোৱাৰ পিছত আমাৰ গুৰিত কোনোবাই খবৰ দিলত আহিলে, আৰু অহাৰ পিছত তেখেতক আমি গোটেই হিষ্ট্ৰীখিনি লৈ পেলাই তেখেতক ট্ৰিটমেণ্ট কৰিছোঁ। ট্ৰিটমেণ্ট কৰাৰ পিছত তেখেতৰ লাহে লাহে সেই যিখিনি প্ৰথম অৱস্থাত তেওঁৰ যিখিনি লক্ষণ আছিলে, সেই লক্ষণখিনি নাইকিয়া হৈ গৈছে। লক্ষণখিনি নাইকিয়া হৈ পেলাই তেওঁৰ যিখিনি প্ৰব্লেম আছিলে, সেই প্ৰব্লেমখিনি নাইকিয়া হৈছে। তেওঁ আচলতে দাঁতৰ পৰা মুখমণ্ডলৰ পৰাই আৰম্ভ হৈছিলে, আৰু আৰম্ভ হোৱাৰ পিছত তেওঁ সেইটো বাঢ়ি গৈছিলে। ষ্টেজ কিমানত আছে? ষ্টেজ আপোনাৰ 3 এনেকুৱাই হ'ব, 2 আৰু 3ৰ মাজতে হ'ব। তাৰপিছত এতিয়া তেখেতক তেতিয়া প্ৰথম অৱস্থাত তেওঁ খাব পৰা নাছিলে, এতিয়া তেওঁ খাব পাৰিছে ধুনীয়াকৈ। আৰু তেওঁ যিখিনি মানে আমাৰ লক্ষণ যিখিনি আহে, কেঞ্চাৰ হ'লে যিখিনি দুৰ্বলতা আহে, সেই দুৰ্বলতাখিনি তেখেতে অতিক্ৰম কৰিছে। আৰু এতিয়া এই আজি অলপ দিনৰ আগতে মুগীত আহি গৈছে, আহি পেলাই তেখেতে ধৰি লওক এতিয়া সুন্দৰকৈ এটা জীৱন নিৰ্বাহ কৰিছে। আমি নকওঁ যে তেখেতৰ সম্পূৰ্ণ গোটেই একদম আগৰ মানুহগৰাকী আমি কৈ দিব পাৰিম, কিন্তু তেওঁ কিছুমান থাকিব, কিন্তু এটা স্বাভাৱিক জীৱন যাত্ৰাক মানে তেওঁ হেৰি কৰিবৰ কাৰণে তেনেকৈ আমি আগবাঢ়ি নিব। ঠিক তেনেকৈ আৰু আজি 10 বছৰমানৰ আগৰ এজন যোৰহাটৰ এজন পেচেণ্ট, তেখেতৰ মুখগহ্বৰৰ ভিতৰত আমাৰ বহুতে গুটখা চুটখা খাই বা অন্য ধৰণৰ খোৱাৰ কাৰণে বহুত ধৰণৰ মুখৰ ঘাঁ হয়। আৰু তেখেত এগৰাকী ডায়েবেটিক পেচেণ্টো আছিলে। ডায়েবেটিক পেচেণ্ট তেওঁ চেন্নাইৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ জেগাত দেখালে, কিন্তু সেই মুখৰ ঘাঁটো তেওঁ শুকোৱা নাছিলে, আৰু সেইটো চিকিৎসকেও অন্য ধৰণৰ বুলি সন্দেহ কৰিছিলে। আৰু কিবা প্ৰকাৰে অকণমান আমাৰ দূৰ চিনাকি আছিলে, চিনাকি সূত্ৰে তেওঁ আহি পেলাই মোৰ আমাৰ ট্ৰিটমেণ্ট ল'লেহি। ট্ৰিটমেণ্ট কৰাৰ পিছত তেওঁ সেই মুখৰ ঘাঁটো সুন্দৰকৈ শুকাই গৈ পেলাই তেওঁ ডায়েবেটিছটো আছিলে কাৰণে ডায়েবেটিছটোত এতিয়া এই 4-5 বছৰ আগত তেখেতে হাৰ্ট এটেক হৈ খালি ঢুকাইছে। তেওঁ 10-15 বছৰ আগত ইয়াত ট্ৰিটমেণ্ট কৰিছে সেইটো কাৰণে। আৰু তেনেকুৱা ধৰণৰ কেইবাজনো পেচেণ্ট যিবিলাক ধৰক এই আমাৰ এইবিলাক পাণ মছলা যিবিলাক আজিকালি ওলাইছে, সেইখিনি খোৱাৰ কাৰণে আমাৰ মুখগহ্বৰৰ ভিতৰত হয়। আৰু সেইটো ফাৰ্ষ্ট ষ্টেজ। মুখগহ্বৰৰ ভিতৰত ঘাঁ হয়, বিভিন্নজনৰ মুখখন মেলিবলৈ কষ্ট হয়, মুখখন পূৰা মেলিব নোৱাৰে, লাগি ধৰে লগ যোৱাৰ নিচিনাকৈ। গতিকে সেইটো ফাৰ্ষ্ট ষ্টেজ। তেওঁলোকে যদি সেইটো সময়তে যদি সাৱধান নহয় আৰু ট্ৰিটমেণ্ট আৰম্ভ নকৰে, তেতিয়াহ'লে এইটো তাৰপিছত গুৰুতৰ পৰ্যায় এটা লাভ কৰেগৈ। আৰু তেনেকুৱা বহু পেচেণ্ট, বহু ৰোগী আমাৰ চিকিৎসাৰ ফলস্বৰূপে আৰোগ্য লাভ কৰিছে। আৰু অকল আমি দৰৱৰ চিকিৎসাই নহয়, তাতে বহু কথা নিৰ্ভৰ কৰে। এটা কাউন্সেলিঙো থাকে। কাউন্সেলিং তেখেতক মানসিকভাৱে সবল কৰাৰ ক্ষেত্ৰত বা তেখেতক যিখিনি বেয়া বস্তুখিনি এৰিবৰ কাৰণে আমি মানসিকভাৱে কি ধৰণৰ তেখেতক আমি পৰামৰ্শ দিব পাৰোঁ, সেইখিনি কথাই বহুখিনি কথা নিৰ্ভৰ কৰে। ধন্যবাদ জনাইছোঁ। সময় আমাৰ হৈ আহিছে শেষত। আপোনাৰ পৰা আমি জানিব বিচাৰিম, কেঞ্চাৰত ভুগি থকা ৰোগীজন, পৰিয়ালটো আৰু সমাজখনৰ বাবে আপুনি মানসিক পুষ্টি কেনেধৰণে প্ৰদান কৰিব, বা কেনেধৰণৰ সাহস লোৱাৰ প্ৰয়োজন আছে, কেনেধৰণৰ আত্মবিশ্বাসী হোৱাৰ প্ৰয়োজন আছে, আৰু কেনেধৰণৰ সজাগতা আৰু সচেতনতাৰে আমি আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে? সামৰণি। হয়, আমাৰ কাৰ জীৱনত কি অসুখ আহে আমি কোনো গম নাপাওঁ। কাৰোবাৰ জীৱনত কেঞ্চাৰ হ'ব পাৰে, কিন্তু কেঞ্চাৰ হোৱাৰ লগে লগে আমি ভয় খাব নালাগে, আমি আতংকিত হ'ব নালাগে। আমি সাহসেৰে তাক যুঁজিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু আমি সদায় এটা শুদ্ধ জীৱনশৈলী আগবাঢ়িবলৈ চেষ্টা যদি কৰোঁ, আমি কথা বতৰাত হওক, আমাৰ জীৱনশৈলীত হওক, খাদ্যাভ্যাসত হওক বা বিভিন্ন ক্ষেত্ৰত আমি যদি শুদ্ধ পথ অনুসৰণ কৰোঁ, তেতিয়াহ'লে মই ভাবিছোঁ যে আমি সেই ধৰণৰ অসুখৰ পৰা
পৰিত্ৰাণ পোৱাৰ লগতে আমি মানসিকভাৱে শক্তিশালী হৈ যিকোনো অসুখৰ পৰাই পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব পাৰোঁ। গতিকে আমি নিজেও জানো যে কোনবিলাক বস্তু বেয়া বা কোনবিলাক বস্তু আমাৰ কাৰণে অতি মাৰাত্মক। সেই বস্তুবিলাকৰ পৰা আঁতৰি আমি যদি শুদ্ধ পথত জীৱন নিৰ্বাহ কৰাৰ অনুশীলন কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় এই সকলো কেঞ্চাৰকে আদি কৰি বিভিন্ন ধৰণৰ জটিল ৰোগৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। আৰু মই সকলোকে সেইকাৰণে তেনেধৰণৰ এটা জীৱনশৈলী অতিবাহিত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ বহুমূলীয়া সময় দিলে। প্ৰিয় দৰ্শকসকল, বিশেষকৈ এই ৰোগত যিসকল আক্ৰান্ত হৈ আছে, তেখেতসকলে যিসকলে আমাৰ এই অনুষ্ঠানটো চাইছে, অন্তত এবাৰ ভাবক, মনটো দুৰ্বল নকৰিব, আত্মবিশ্বাসী হওক। সেইসকলক আপোনালোকৰ চকুৰ সন্মুখত ৰাখক যিসকলে কেঞ্চাৰক জয় কৰি এটা পূৰ্বৰ জীৱন যাপন কৰিব পাৰিছে। মানসিকভাৱে দুৰ্বল নহ'ব, আত্মবিশ্বাস হেৰুৱাই নেপেলাব। আপুনি জীৱন যুদ্ধৰ সৈনিক, আপুনি যুঁজিব লাগিব, আপুনি জয়ী হ'ব লাগিব। আৰু এই সমাজখনত আপোনাৰ প্ৰয়োজনীয়তা আছে, সমাজখনে আপোনাক বিচাৰে। গতিকে কোনো কাৰণত মন দুৰ্বল নকৰিব, আত্মবিশ্বাস হেৰুৱাই নেপেলাব। অন্যথা এই দুৰ্বল মানসিকতা, আত্মবিশ্বাসহীনতাই আপোনাৰ অভাৱনীয় কিবা এটা কাৰণ হ'ব পাৰে, যিটো কাৰণ আপুনি হ'বলৈ নিদিব। পুনৰ কৈছোঁ, যিসকলে কেঞ্চাৰ জয় কৰি আহিছে তেওঁলোকক দৃষ্টিত ৰাখক, পাৰিলে তেওঁলোকৰ লগত যোগাযোগ কৰক, কেনেধৰণে তেওঁলোকে যুঁজিছিলে, আৰু সেই শিক্ষাৰে সেই সাহসেৰে আপুনি এজন সফল ৰণুৱা হ'বলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শকসকল, খুব কম সময়ৰ ভিতৰত আমি এই আলোচনাখিনি আপোনালোকলৈ আগবঢ়াই দিলোঁ। আমি আশাবাদী আৰু গভীৰভাৱে বিশ্বাসী যে সামান্যতম হ'লেও আপোনালোকৰ মানসিক চাহিদা আমাৰ এই কথোপকথনে পূৰ্ণ কৰিব। পুনৰ আশা কৰিছোঁ এই আলোচনাটো যদি আপোনালোকৰ মনোপুত হৈছে, প্ৰত্যেকে 10 জনলৈ ঠেলি দিয়ক, যাতে আমি কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিব পৰা এক সজাগতা, এক সচেতনতা আনিব পাৰোঁ। এয়াই হ'ব আমাৰ প্ৰত্যেকৰে সামাজিক দায়বদ্ধতা। পুনৰ এনেধৰণৰ অনুষ্ঠান লৈ আনিম। চাই থাকিব আছাম লাইভ 7। আজিলৈ আপোনাক এৰিছোঁ, পুনৰ লগ পাম। ধন্যবাদ।